নাও বুৰিলেও তিনৰ পৰা নানামে ধনঞ্জয় শইকীয়া শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন কৰিলেও মুখ নুখুলে ধনঞ্জয় শইকীয়া ওলোটাই দম্ভালিহে মাৰিলে এনি ভাৰত 24ৰ সাংবাদিকৰ আগত কৈ উৰকে নপৰে অৰ্হতাবিহীন MVI ধনঞ্জয় শইকীয়াৰ কথা ইতিমধ্যে ডিব্ৰুগড় জিলাত কৰ্মৰত MVI ধনঞ্জয় শইকীয়াৰ নিম্নতম শিক্ষাগত অৰ্হতা নথকা সত্ত্বেও কেনেকৈ MVI পদত চাকৰি পালে সেই সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত হৈ আছে এনি ভাৰত 24ত এনি ভাৰত 24ৰ সাংবাদিকে বৰ্তমান ডিব্ৰুগড়ত MVI হিচাপে চাকৰি কৰা ধনঞ্জয় শইকীয়াৰ অৰ্হতা সন্দৰ্ভত প্ৰশ্ন কৰাত দম্ভালি মৰাহে পৰিলক্ষিত হ'ল এই বিষয়াজনে দুৰ্নীতিগ্ৰস্ত বিষয়াজনে তেওঁৰ বিৰুদ্ধে যিমানেই বাতৰি সম্প্ৰচাৰ কৰিলেও তেওঁক একো কৰিব নোৱাৰে বুলি দম্ভালি মাৰে সাংবাদিকজনক নিজৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত মুখ নুখোলা ধনঞ্জয় শইকীয়াৰ বিৰুদ্ধে ইতিমধ্যে আৰম্ভ হৈছে বিভাগীয় তদন্ত শেহতীয়াকৈ এক বিশেষ সূত্ৰে পোৱা খবৰ মতে পৰিবহণ বিভাগৰ শইকীয়া উপাধিৰ সহকাৰী আয়ুক্তগৰাকীয়ে ধনঞ্জয় শইকীয়াৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত কৰিব তদন্ত সহকাৰী আয়ুক্তগৰাকীয়ে MVI ধনঞ্জয় শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে তদন্ত কৰাৰ পিছতে পোহৰলৈ আহিব নেকি MVI জনৰ প্ৰকৃত শিক্ষাগত অৰ্হতাৰ তথ্য উল্লেখ্য যে ধনঞ্জয় শইকীয়া যোৰহাট জিলাত MVI হিচাপে চাকৰি কৰি থকা সময়তো একাধিক অনৈতিক কাৰ্যত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল এইজন ধনঞ্জয় শইকীয়াৰ বিৰুদ্ধে যোৰহাট জিলাত MVI হিচাপে চাকৰি কৰাৰ সময়ত অনৈতিক পন্থাৰে কৰ সংগ্ৰহ কৰি সেই কৰ আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ আছে এতিয়া প্ৰশ্ন হয় কেতিয়া অন্ত পৰিব ধনঞ্জয় শইকীয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা তদন্তৰ পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকিব এনি ভাৰত 24 ডিব্ৰুগড় এই পৰিবহণ বিভাগৰ মুখ্য কাৰ্যালয়ত আপোনালোকে দেখিছে এজন আমি জানিব পাৰিছো আসলতে তাত কেনে ধৰণৰ এই ব্যক্তিজনৰ নিযুক্তি হ'ল কেনে ধৰণৰ কি তাৰ তথ্য আসলতে সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে বুলি কৈছে আমিও জানিব পাৰিছো আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি চৰকাৰলৈ অনুৰোধ জনাইছো যাতে তেখেতলোকৰ গৃহ বিভাগ বা অন্যান্য তেখেতলোকৰ বিভাগসমূহে ইয়াৰ ওপৰত উচিত এটা ব্যৱস্থা গ্ৰহণ কৰে আৰু ব্যৱস্থা গ্ৰহণ কৰি যদি তেখেত যদি দুখী হয় আসলতে দুখীক আসলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো আৰু চৰকাৰক বিশেষকৈ চৰকাৰৰ যিসকল বিষয়ববীয়াসকল আছে বিষয়াসকল আছে তেখেতলোককো অনুৰোধ জনাইছো যাতে ইয়াৰ ওপৰত উচিত এটা ব্যৱস্থা গ্ৰহণ কৰে আৰু এই ব্যৱস্থাৰ জৰিয়তে যাতে Bureau Report এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969